Once again, welcome back to the class. So, এতিয়া আমি আলোচনা কৰিম A Letter to God এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে বা কিতাপৰ যিবিলাক পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেইখিনিৰ আনসাৰ কৰিম। তাৰপিছত ইয়াৰলি ৱাইজ আমাৰ HSLC এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইবিলাকো আমি আলোচনা কৰি যাম। সো ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰি গৈছোঁ পাঠভিত্তিক প্ৰশ্নৰ পৰা অৰেল কম্প্ৰিহেনশ্যন চেক 1ৰ পৰা এইটো কিতাপত আছে যিখিনি আছে সেই এজ ইট ইজ দিয়া হৈছে। What did Lenso hope for? লেন্সোৱে কিহৰ বাবে আশা কৰিছিলে আৰু এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে হোৱাট ৱাজ দ্য হোপ অফ লেন্সো একেই মিনিং একেই হয় আৰু এইটো 2020 চনত আহিছিলে লেন্সো হোপড ফৰ এ স্পেল অফ ৰেইন ফৰ হিজ কৰ্ণফিল্ড মানে লেন্সোৱে এই লেন্সো নামৰ খেতিয়কজনে কি কৰিছিলে এজাক বৰষুণৰ আশা কৰিছিলে নিজৰ মাকৈ খেতিৰ কাৰণে বাস সিম্পলি এক মাৰ্কৰ কাৰণে একদম সাধাৰণভাৱে লিখি দিলে হ'ল বাকি একো উল্টা উল্টা লিখাৰ দৰকাৰ নাই সেকেন্ড কোৱেশ্চন টু why did Lenso say the raindrops were like new coins so তোমালোকে মই যে অসমীয়াত কৈ গৈছো বস্তুটো বুজি লবা যে কোৱেশ্চনটো কি কৈছে আৰু আনসাৰটো কেনেকুৱা হ'ব হেতু অসমীয়াতে নিজৰ মাইন্ডত বনাই লবা so that তোমালোকৰ মনত ৰাখতে বা বুজি পাওতে এই বস্তুটো ইজি হ'ব the next question to আহিলে why did Lenso say the raindrops were like new coins যে কৈছে যে লেন্সোৱে কিয় এনেকে কৈছিলে যে যিবিলাক বৰষুণৰ টোপাল পৰিছিলে সেইবিলাক নতুন মুদ্ৰাৰ মানে নতুন মুদ্ৰা মানে যে আমাৰ নতুন মানে হেৰি আছে যে ধৰা 5 টকীয়া বা 10 টকীয়া যেটো কইন আছে সেই কইনৰ নিচিনা বুলি কেলে কৈছিলে so Lenso considered the raindrops as new coins because his cornfield was in need of rain for harvesting so কৈছিলে যে তাৰ লেন্সৰ যেটো খেতি আছিল যেটো মাকৈ খেতি আছিল তাৰ মানে উৎপাদনৰ কাৰণে তাৰ ভাল ফলৰ কাৰণে বৰষুণৰ অত্যন্ত আৱশ্যক আছিল বা অত্যন্ত জৰুৰী আছিল যাৰ কাৰণে নেকি কি কৈছিলে যে এবিলাক মোৰ কাৰণে যে মুদ্ৰা সদৃশ আৰু ডাঙৰ মুদ্ৰাবিলাকক 10 টকীয়া আৰু সৰু মুদ্ৰাবিলাক সৰু টোপালবোৰক পানী টোপালবোৰক 5 টকীয়া বুলি অভিহিত কৰিছিল The third question to hall how did the rain change যে বৰষুণ যা কেনেকৈ চেঞ্জ হৈ গৈছিল what happened to Lenso's field আৰু লেন্সৰ ফিল্ডখন মানে লেন্সৰ খেতি মানে পথাৰটো কেনেকুৱা হৈ গৈছিল সো বৰষুণ যা কেনেকৈ চেঞ্জ হৈছিল the rain changed into a destructive hailstorm rain যা কি আছিল নৰমালি প্ৰথমত rain আহিলে বৰষুণ আহাৰ পিছত অলপ পিছতে কি হ'ল যে শিলাবৃষ্টি আৰম্ভ হৈ গ'ল আৰু মানে ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ পিছৰ পৰা শিলাবৃষ্টি আৰম্ভ হৈ গ'ল সো ৰেইনটো তেনেকৈ চেঞ্জ হ'ল বৰষুণ যাক তেনেকৈ চেঞ্জ হৈ গ'ল শিলাবৃষ্টি চেঞ্জ হৈ গ'ল তাৰ পিছত কৈছে যে লেন্সৰ খেতি পথাৰটো কি হ'ব অবিয়াসলি যেতিয়া নেকি তোমাৰ শিলাবৃষ্টি হ'লে তোমাৰ কি হ'ব নিশ্চয়কৈ আমাৰ এটো সো এনেকুৱা হ'লে খেতি পথাৰ কিবা থাকিব জানো সো এবিলাক কি কৰিছে তোমাৰ এই যেটো আমাৰ পথাৰ আছিল এটো সোৱা এনেকুৱা তোমাৰ নষ্ট কৰি পেলাই সো সেইকাৰণে কৈছে the hailstorm entirely made a ruin of his cornfield যে যেটো মাকৈ খেতি আছিল একেবাৰে ধ্বংসত পৰিণত কৰি দিছিল বুজি পাইছে সবে the next question to আছিল what were Lenso's feelings when the hail stopped যে যেতিয়া এই শিলাবৃষ্টিটো বন্ধ হৈছিল তেতিয়া লেন্সৰ মানে অনুভৱটো কি আছিল when the hail stopped Lenso became very sad as his cornfield was entirely destroyed by the hailstorm যে এই শিলাবৃষ্টিৰ দ্বাৰা কি হৈছিল তাৰ যেটো পথাৰ আছিল তাৰ যেটো খেতি আছিল একেবাৰে ধ্বংস হৈ গৈছিল সো এইটো আছিল লেন্সৰ অনুভৱ বাই শিলাবৃষ্টিটো বন্ধ হোৱাৰ পিছত আৰু এই কোৱেশ্চনটো তোমাৰ এনেকুৱা আহিব পাৰে অৰ লেন্সৰ soul was filled with sadness কিয় দুখ অনুভৱ কৰিছিল কাৰণ বৰষুণ যাক আহি তাৰ যেটো মানে খেতি আছিল খেতিটো একেবাৰে নষ্ট কৰি পেলাইছিল সেই কাৰণে তাৰ মনটো বেয়া হৈ গৈছিল he felt that the family would go hungry for that year যে সেই বছৰটো তাৰ নিজৰ ফ্যামিলিটো ভোকাই থাকিব লাগিব যেহেতু হি উৎপাদন কৰিব নোৱাৰিলে বা উৎপাদন কৰিব নোৱাৰিব শিলাবৃষ্টি তাৰ পথাৰটো বেয়া কৰি পেলালে সেই কাৰণে তাৰ ভয় আছিল বা তাৰ এটা মনত দুখ লাগিছিল যে মোৰ গোটেই বছৰটো ভোকে থাকিব লাগিব মোৰ লগতে মোৰ ফ্যামিলিটো oral comprehension check to কি আছে question to who or what did Lenso have faith in যে কাৰ ওপৰত বা কিহৰ বিশ্বাস আছিল লেন্সৰ কিহৰ ওপৰত বিশ্বাস আছিল what did he do আৰু লেন্সোৱে কি কৰিছিল Lenso had great faith in God যে লেন্সৰ মানে ভগৱানৰ প্ৰতি বহুত নিষ্ঠা আৰু বিশ্বাস আছিল he needed some money to recultivate his land যেহেতু তাৰ শিলাবৃষ্টিৰে তাৰ শস্য একদম বেয়া হৈ গ'ল তাৰ কাৰণে কি কৰিছে যে তাক
কিছু টকাৰ প্ৰয়োজন হৈছিলে যাতে সি আকৌ এই মাটিখিনিক সহায় কিনে আকৌ ইয়াত খেতি লগাব পাৰে নতুন বীজ ৰুব পাৰে so he wrote a letter to God asking for 100 pesos সেই কাৰণে what did he do he কি কৰিছিলে he মানে লেন্সোৱে লেটাৰ এখন লিখিছিলে ভগৱানলৈ আৰু তাত এটো লিখা আছিল যে তাক 100 টকা সৰি 100 পেসোস লাগে 100 পেসেস তাক মানে কি লাগে মানি টকাৰ প্ৰয়োজন হৈছে who read the letter to কোনে পঢ়িছিলে the postmaster of the post office read the letter so postmaster জনে লেন্সোৱে দিয়া চিঠিখন পঢ়িছিলে simple what did postmaster do then postmaster জনে কি কৰিছিলে নাই বা এই প্ৰশ্নটো এনেকুৱা আহিব পাৰে what did the postmaster do after he had received Lenso's letter যে লেন্সৰ লেটাৰ চিঠিখন পাই postmaster জনে কি কৰিছিলে so এনেকুৱা ধৰণৰ দুটা কোৱেশ্চন সেম মিনিং টু সেমে হয় আৰু তো 17 আৰু 18 20 আহিছিলে মেট্ৰিকত the postmaster was good man তো মানে postmaster জন এজন ভাল মানুহ আছিল and did not want to break Lenso's faith in God আৰু কি কৰিছিলে যে লেন্সৰ যেটো বিশ্বাস আছিল ভগৱানৰ প্ৰতি এই বস্তুটো এই postmaster জনে নষ্ট কৰিব বিচৰা নাছিল যে যদি মই পইচা নিদিও তেনেহলে হি ভাবিব যে ভগৱানে পইচা নিদিলে মানে ভগৱানে তাৰ কথা শুনা নাই so হি ভগৱানৰ প্ৰতি তাত থকা বিশ্বাসটো উঠি যাব so সেই কাৰণে কৈছে যে ভগৱানৰ প্ৰতি থকা বিশ্বাসটো মই বৰ্তাই ৰাখো তাৰ কাৰণে লেন্সৰ so he collected some pesos money from his colleagues and sent to Lenso সেই কাৰণে হে postmaster জনে নিজৰ মানে কাম কৰা মানুহ একেলগে কাম কৰা মানুহ বিলাকৰ পৰা কিছু পইচা গোটাই কিনে একেলগে হেখিনি লেন্সক দি দিছিলে oral comprehension check 3 what was Lenso surprised to find a letter for him with money in it যে লেন্সোৱে টকা পাই আচৰিত হৈছিল নেকি নিশ্চয়কৈ হোৱা নাছিল লেন্সো was a kind of man who had great faith in God যেহেতু তাৰ ভগৱানৰ প্ৰতি ইমানে নিষ্ঠা আছিল যে হি কেতিয়াও বিলিভ কৰিব নোৱাৰে যে ভগৱানে তাক কমকৈ পইচা দিব বা ভগৱানে তাৰ কথা সম্পূৰ্ণকৈ নুশুনিব so he was not surprised to find a letter with money in it so সেই কাৰণে লেন্সোৱে অলপ সাৰপ্ৰাইজ হোৱা নাছিল অলপ মানে আচৰিত বা স্তম্ভিত হোৱা নাছিল লেটাৰখনত পইচা পায় কাৰণ যেহেতু তাত পইচা কম আছিল অলপ হেতু কাৰণে তাৰ হি আচৰিত বা স্তম্ভিত হোৱা নাছিল what made him angry কিয় হৈছিল খং কিয় কৰিছিল লেন্সোৱে এই কাৰণে খং কৰিছিল যেহেতু হি ভগৱানৰ পৰা হি 100 পেসোস বিচাৰিছিল কিন্তু তাৰ পৰিৱৰ্তে তাক কেৱল 70 পেসোস হে পালে সো সেই কাৰণে হি খং কৰিলে হি ভাবিলে যে পোষ্টমাষ্টাৰ কেটা হে তাৰ পইচাটো মানে লৈ লৈছে তাৰ পিছত আছিল নেক্সট তোমাৰ আছিল who does Lenso have complete faith in which sentence in the story tells you so এবিলাক এনেকুৱা কিছুমান সেন্টেন্স আছে যিবিলাক মানে কোনবোৰ সেন্টেন্সে ভগৱানৰ প্ৰতি যে লেন্সৰ বিশ্বাস আছে অটুট বিশ্বাস আছে সেই কথাটো প্ৰমাণ কৰে সো ইয়াত মই কিছুমান সেন্টেন্স দি থৈছো এবিলাকৰ পৰা মানে গম পোৱা যায় যে লেন্সৰ ভগৱানৰ প্ৰতি যে বিশ্বাস আছে সেই বস্তুটো দিছে যেনেকৈ ধৰা এই ভগৱানৰ প্ৰতি থকা যে ভগৱানে চাই আছে তাৰ পিছত ভগৱানলৈ চিঠি লিখা তাৰ পিছত তোমাৰ হি গোটে বস্তুটো লঘনে থাকিব লাগিব সেই ভয়তে হি কেৱল ভগৱানৰ পৰা সহায় পাব পাৰে বুলি বিশ্বাস কৰিছিল তাৰ পিছত আছিল why does the postmaster send the money to Lenso একই কথা আমি এবিলাক আলোচনা কৰিছো যে যাতে তাৰ বিশ্বাসটো অটুট থাকে হেতু কাৰণে পইচাটো দি দিছিলে তো আনসাৰটো আছে ইয়াত চাইললা হল মই বাস বস্তুটো ডিসকাস কৰি গৈছো যে কোৱেশ্চনটো আহিলে কেনেকুৱা ধৰণৰ আনসাৰটো হ'ব why does he sign the letter God আৰু postmaster জনে কিয় সাইন কৰিছিল God বুলি এই কাৰণেই পোষ্টমাষ্টাৰ জনে সাইন কৰিছিল যেহেতু তাৰ যেটো অটুট বিশ্বাস আছিল ভগৱানৰ প্ৰতি হেতু যাতে লৰচৰ নহয় হেতু যাতে অলপ ক্ষতিসাধন নহয় হেতু কাৰণে পোষ্টমাষ্টাৰ জনে তাৰ সেকেন্ড যেটো লেটাৰ আছিল তাত কি বুলি মানে যেটো ৰিপ্লাই দিছিল লেন্সক যেটো ৰিপ্লাই দিছিল প্ৰথমত তাত গড বুলি লিখি দিছিল সো এখিনি ইয়াত লিখা আছে চাইললে হল এবাৰ did Lenso try to find out who had sent the money to him and why not so কৈছে যে লেন্সোৱে কোনে পইচাটো দিলে মানে লেন্সক যে পইচাটো পালে 70 পেসোস এই পইচাটো যে কোনে দিলে এই কথাটো লেন্সোৱে বিচাৰ কৰিছে নেকি এই কথাটো লেন্সোৱে মানে ভাবিছে নেকি যে কোনে দিলে মই অলপ বিচাৰি উলিয়াও no Lenso did not try to find out যে who had sent him the money because his faith in God was so deep that he never suspected that it could be anybody else other than God এই কাৰণে কৰা নাছিলে কোনো ধৰণৰ চেষ্টা কৰা নাছিল লেন্সোৱে যে পইচাটো কোনে দিলে কাৰণ লেন্সৰ ভগৱানৰ প্ৰতি অটুট বিশ্বাস আছিল যে ভগৱানৰ বাহিৰে আন কোনো পইচাটো দিব নোৱাৰে who does Lenso think that has taken
দ্য ৰেষ্ট অফ মানি লেঞ্চৱে কাক ভাবিছিলে যে তাৰ বাকী টকাখিনি যে কমকৈ যে পালে সেই বাকী যিখিনি কমকৈ পালে সেইখিনি কোনে লোৱা বুলি লেঞ্চৱে ভাবিছিলে হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন চ' ইয়াৰে বিপৰীত হিচাপত কি হ'ল বিপৰীত কাহিনীটো কি হ'ল আলোচনা কৰি আছোঁ চোৱা লেঞ্চ থট ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ ডিছঅনেষ্ট এণ্ড দে হেড থেফট দ্য ৰেষ্ট অফ দ্য মানি লেঞ্চৱে ভাবিছিলে যে সন্দেহ কৰিছিলে যে যিবিলাক এই এমপ্লয়ি আছিল যিবিলাক মানে কাম কৰা মানুহ আছিলে পোষ্ট অফিচৰ সেই মানুহবিলাক মানে তাৰ যিখিনি পইচা সি নাপালে সেইখিনি চুৰি কৰি ৰাখি দিছে আৰু বাকীখিনিহে তাক ঘূৰাই দিছে বুলি কৈছে ভাবিছিলে দ্য আইৰনি অফ দ্যাট চিটুৱেশ্যন ইজ দ্যাট দ্য এমপ্লয়িজ হুম হি ডাউটেড যে এই কথাটোৰ বিপৰীত পিনে কি হ'ল যে লেঞ্চৱে যিবিলাক মানুহক সন্দেহ কৰিছিলে যে সিহঁতেহে তাৰ পইচাখিনি চুৰ কৰিলে বাকী পইচাখিনি আচলতে to take the money where in reality দৰাচলতে contributed the money and sent to the লেঞ্চৰ দৰাচলতে সেই মানুহখিনিয়ে যিখিনি সন্দেহ কৰিছিলে টকাখিনি চুৰি কৰা বুলি দৰাচলতে সেই মানুহখিনিয়ে তাৰ টকাখিনি মানে দিয়াত সহায় কৰিলে এই কথাটো কৈছে চ' এইটো আলোচনা নকৰে এইটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া এডিশ্যনেল কুৱেশ্যন চোৱা ইয়াৰ ৱাইজ দিয়া আছে ইয়াত এইটো মানে কোনটো চনত আহিছিলে সেইটো ইয়াত দিয়া আছে হোৱাই ডিড লেঞ্চ চে ডেট দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ কিয় কৈছিলে ৰেইন ড্ৰপটো মানে নিউ কইনছ বুলি কিয় কৈছিলে লেঞ্চৰ নিডেড এ গুড ৰেইনফল ফৰ হাৰ্ভেষ্টিং ইন ক্ৰপছ কাৰণ যে বৰষুণৰ অত্যন্ত জৰুৰী আছিলে লেঞ্চৰ খেতি পথাৰটো ভাল হোৱাৰ কাৰণে বহুত জৰুৰী আছিলে আফটাৰ হাৰ্ভেষ্টিং দ্য ক্ৰপছ যে শস্যখিনি চপোৱাৰ পিছত দ্য ক্ৰপছ কুড বি চল্ড ইন দ্য মাৰ্কেট ফৰ মানি কাৰণ যে লেঞ্চই কি কৰিলে হয় যে শস্যখিনি চপাই কিনে মাৰ্কেটত বিক্ৰী কৰি দিলে হয় আৰু তাৰ পৰা পইচা পালে হয় সেইকাৰণে যদি বৰষুণ যাক আহে তেতিয়াহ'লে তাৰ শস্য ভাল হ'ব সি বেছি বিকিব পাৰিব আৰু ভাল পইচা পাব চ' হি কম্পেয়াৰ্ড দ্য ৰেইন ড্ৰপছ টু নিউ কইনছ সেইকাৰণে যিবিলাক বৰষুণৰ টোপালবোৰ পৰি আছিলে সিহঁতক নতুন মুদ্ৰা বুলি অভিহিত কৰিছিলে What did rain change? How did rain change? Rain বৰষুণ যে কেনেকৈ চেঞ্জ হৈ গ'ল কেনেকৈ পৰিৱৰ্তন হৈ গ'ল the rain was falling down as Lenso wished ঠিক আছে লেঞ্চৰ ভবা হিচাপত বৰষুণটো হোৱা আৰম্ভ কৰিলে বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল' এলং উইথ হেইল ষ্ট'নছ যে শিলাবৃষ্টিৰ লগত মানে ধুমুহাটো আহি আছিলে তাৰ লগতে কি হ'ল শিলাবৃষ্টি আৰম্ভ হৈ গ'ল দ্য হেইল ষ্ট'নছ ৱাজ ছ' হেভি ডেট নট এ ছিংগল লিফ মানে পাত যে শিলাবৃষ্টিটো ইমানেই জোৰদাৰ আছিলে যে তাৰে মানে গছবিলাকৰ মানে যিখিনি তাৰ শস্য আছিলে শস্যৰ পাতবিলাক চব সৰি পৰিলে চব ভাঙি পৰিলে অন দ্য ট্ৰিজ এণ্ড ইভেঞ্চুৱেলি লেঞ্চছ এণ্টায়াৰ ফিল্ড অফ ক্ৰপছ ৱাজ ডেষ্ট্ৰয়ড আৰু সেই হেতুকে লেঞ্চৰ গোটেই খেতিপথাৰটো বিনষ্ট হৈ গৈছিলে হোৱাট হেপেন টু লেঞ্চছ ফিল্ড ইয়াৰ উত্তৰটো হ'ল এইটো কাৰণে ঠিক আছে শিলাবৃষ্টিৰ কাৰণে তাৰ গোটেই খেতিপথাৰটো বেয়া হৈ গৈছিলে তাৰপিছত আফটাৰ ফাইণ্ডিং দ্য লেটাৰ বাই লেঞ্চ হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু লেঞ্চৰ লেটাৰখন পাই পোষ্ট মাষ্টাৰজনে কি কৰিছিলে আফটাৰ ফাইণ্ডিং দ্য লেটাৰ চেণ্ড বাই লেঞ্চৰ চিঠিখন পাই দ্য পোষ্ট মাষ্টাৰ লাভড এট ফাৰ্ষ্ট বাট লেটাৰ অন হি গট ছাৰপ্ৰাইজড ইন লেঞ্চছ ডিপ ফেইথ ইন গড যে প্ৰথমতো পোষ্ট মাষ্টাৰজনে বহুত হাঁহিলে হাঁহাৰ পিছত অচানক মানে তৎক্ষণাত ছাৰপ্ৰাইজ হৈ গ'ল যে লেঞ্চৰ ইমান ভগৱানৰ প্ৰতি নিষ্ঠা হি ডিড নট লাইক টু ব্ৰেক লেঞ্চছ ফেইথ যে সেই পোষ্ট মাষ্টাৰজনে লেঞ্চৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো ভাঙিব নিবিচাৰিলে এণ্ড হেন্স হি কালেক্টেড ছাম মানি আৰু সেয়েহে সি কিছু টকা যোগাৰ কৰিলে তাৰ লগৰবোৰৰ পৰা ফ্ৰম হিজ কলিগছ তাৰ লগৰবোৰৰ পৰা এণ্ড চেণ্ড টু লেঞ্চৰ আৰু লেঞ্চক দি পঠিয়ালে What did Lenso wrote in the first letter or what did Lenso wrote in his letter to God যে ভগৱানলৈ লিখা চিঠিখনত লেঞ্চোৱে কি বুলি লিখিছিলে Lenso found that his entire crop fields were destroyed by the hailstorm he became very sad আৰু যে লেঞ্চৰ যিটো মানে চিঠি লিখাৰ কাৰণটো এই কাৰণে আছিলে যে শিলাবৃষ্টি হৈ তাৰ শস্য বেয়া হৈ গ'ল সেইকাৰণে সি বহুত দুখ অনুভৱ কৰিলে বাট হি হেড এ গ্ৰেট ফেইথ ইন গড চ' হি চেণ্ট এ লেটাৰ টু গড ৱেৰ ইন হি ৰোড আৰু সেয়েহে সি ভগৱানলৈ এটা চিঠি লিখিলে আৰু তাত চিঠিত এনেকৈ লিখিছিলে ইফ ইউ ডু নট হেল্প মি হে ভগৱান যদি আপুনি মোক সহায় নকৰে মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ মোৰ ফেমিলি আৰু মই লঘোণে থাকিব লাগিব এইটো বছৰ আই নিড এ 100 pesos মোক 100 pesos লাগে টু চ' মাই ফিল্ড এগেইন মোৰ খেতি পথাৰটো আকৌ চহাবলৈ মোক 100 pesos লাগে এণ্ড টু লিভ টিল দ্য নেক্সট ক্ৰপছ এৰাইভছ আৰু অহা বছৰৰ শস্যৰ সময় অহালৈকে মই জীয়াই থাকিবৰ কাৰণে মই সেই সময়লৈকে বাচি থাকিবৰ কাৰণে চলিবৰ কাৰণে মোক কি লাগে 100 pesos লাগে তো এইখিনি কথা লিখিছিলে লেঞ্চোৱে চিঠিখনত
So Lenso second cityখনত কি বুলি লিখিছিলে how did Lenso wrote in his second letter কি বুলি লিখিছিলে so প্ৰথমত Lenso 70 pesos পালে আৰু খুজিছিলে কিমান 100 pesos খুজোতে 70 পালে so he thought that the remaining 30 pesos was taken up by the post office employees যে Lenso ভাবিলে যে বাকি 30 pesos এই পোষ্ট অফিসত থকা এমপ্লয়ি বিলাকে হে ললে বুলি ভাবিলে যে হিকেটাই মাৰি দিলে বুলি ভাবিলে so he wrote the second letter to God requesting him to send the rest of money direct to him not through post office he ভগৱানলৈ সেকেন্ড লেটাৰটো মানে দ্বিতীয় চিঠিখনত এনেকৈ লিখিলে যে বাকি পইচাখিনি মোক ডাইৰেক্টলি দিব লাগে পোষ্ট অফিসত দিব নালাগে Lenso called the post office employees as a bunch of crooks Lensoয়ে পোষ্ট অফিসৰ কৰ্মকৰ্তাসকলক মানে বেয়া মানুহৰ মানে গ্ৰুপ বুলি কৈছিলে যে বেয়া মানুহ হিবিলাক বেয়া মানুহ বুলি কৈছিলে Lensoয়ে সো এইখিনি কথা সেকেন্ড মানে চিঠিখনত লিখিছিলে কোনে Lensoয়ে Why did Lenso call the post office employee a bunch of crooks? যে কিয় কৈছিলে এনেকে যে পোষ্ট অফিসৰ মানুহবিলাক বেয়া বুলি কিয় কৈছিলে Lenso called the post office employees a bunch of crooks because he thought that they had cheated him by taking away 30 pesos from the 100 sent by God যে এই কাৰণে Lensoয়ে পোষ্ট অফিসৰ মানুহবোৰক বেয়া বুলি কৈছিলে যেহেতু ভগৱানে Lensoয়ে ভাবিলে যে ভগৱানে তো 100 pesos পঠাইছে 100 pesos পঠাইছে কিন্তু তাৰে পৰা 30 pesos সাগে ইহতে চুৰি কৰি ৰাখি দিলে আৰু বাকি 70 হে মোক ঘূৰাই দিলে হেতু কাৰণে এইটো সন্দেহত Lensoয়ে এই পোষ্ট অফিসৰ মানুহবোৰক মানে কাম কৰা মানুহবোৰক বেয়া বুলি কৈছে বা মানে বেয়া মানুহৰ গ্ৰুপ বুলি কৈছে তো কৈছে যে I need 100 pesos so কি কৈছে I need 100 pesos মোক 70 pesos লাগে সৰি 100 pesos লাগে so ইয়াত এই যে pesos যে কৈছে এটো কি হয় লেটিন আমেৰিকাৰ হয় এটো পেসোস হল টকাৰ একক আৰু এটো লেটিন আমেৰিকাৰ টকাৰ এককৰ নাম হল পেসোস কারেন্সি অফ লেটিন আমেৰিকা সো ইয়াৰ শুদ্ধটো হ'ব ইয়াৰে তিনিটাৰ কোনটো হ'ব লেটিন আমেৰিকা সো সিমিলারলি ইয়াত দিছে যে send me the rest since I need it very much so relax remaining part buried so ইয়াত যে রেস্ট যে কৈছে এই রেস্টটোৱে কি বুজাইছে রেস্ট মানে কি বুজাইছে যে রিমেইনিং পার্ট যে যিখিনি মোৰ ৰৈ গল যিখিনি 30 pesos মই পাবলগি আছিল সেইখিনি হে মোক দিব লাগে সো ইয়াৰে এপ্ৰোপ্ৰিয়েট অপশনটো হ'ব remaining part the house the only one in the entire valley ঠিক আছে এই the only one in the entire valley কি কৈছে হোল এখিনি কি বুজাইছে হোল set on the crest of low hill যে এই গোটেই উপত্যকাটোত এই হোল শব্দ অৰ্থ হৈছে যে গোটেইখিনি একেলগে সামৰি হা সো ইয়াৰ অৰ্থ হৈছে হোল সো ইয়াত কি হ'ব শুদ্ধ উত্তৰটো হ'ব হোল Where was Lenso's home situated? যে Lenso's ঘৰটো ক'ত আছিল? Lenso's home was situated on the crest of a low hill. যে কি যে সৰু পৰ্বত এটাৰ একদম ওপৰত আছিল Lenso's ঘৰটো. All through the night Lenso thought only of his one hope. What was Lenso's only hope? যে গোটেই ৰাতিটো Lenso এটা কথাই ভাবি আছিল সো এটা কথাই আশা কৰি আছিল সো সেই কথাটো কি হয় Lenso's only hope was the help from God কাৰণ যেহেতু শিলাবৃষ্টিৰ ফলত তাৰ শস্য বেয়া হৈ গল তাৰ পিছত Lensoটো গোটেই ৰাতিটো কি কৰিলে বৰষুণ জাক যোৱাৰ পিছত শিলাবৃষ্টিটো যোৱাৰ পিছত Lenso গোটেই ৰাতিটো এটো ভাবিলে যে মোৰ বাকি সহায় কৰা কোনো নাই ভগৱানৰ বাহিৰে এই কথাটো Lenso ভাবিছিল What type of a man was postmaster? যে postmaster জন কেনেকুৱা মানুহ আছিল postmaster জন এজন শকত মানুহ আছিল বন্ধুসুলভ মানুহ আছিল ফ্ৰেন্ডলি মানুহ আছিল আৰু দয়ালু মনোভাৱৰ মানুহ আছিল kind hearted man What did Lenso do throughout the morning? যে গোটেই মৰ্নিংটো Lenso কি কৰিছিল What did he see in the northeast? যে একদম ৰাতিপুৱা Lensoয়ে উত্তৰ পূব দিশত কি দেখিছিল Lenso did nothing throughout the morning Lenso বিশেষ তেনেকুৱা একো কৰা নাছিল মৰ্নিংৰ পৰা ৰাতিপুৱাৰ পৰা he looked at the sky Lenso আকাশৰ পিনে চাইছিল and saw that a heap of clouds যে এটা যে ডাৱৰৰ কি কৰিছিল এটা ডাৱৰে was approaching towards the northeast যে উত্তৰ পূবৰ পৰা এজাক ডাৱৰ আহি আছিল মানে বৰষুণ হ'ব যেন তাৰ উমান পাইছিল The only thing the earth needed What only thing did the earth needed যে ইয়াত যে কৈছে যে only thing যে এই only thing টো কি বুজাইছে The only thing the earth needed was a spell of rain যে এজাক বৰষুণৰ কথা বুজাইছে The only thing যে একমাত্ৰ বস্তুটো কি বিচাৰিছিল কি হোৱাটো বিচাৰিছিল যে এজাক বৰষুণ হওক
What did Lenso say to his sons after the hailstorm? যে শিলাবৃষ্টি হোৱাৰ পিছত লেন্সোৱে নিজৰ ল'ৰা দুটাক কি বুলি কৈছিলে? After the hailstorm, Lenso said to his sons that the hailstorm had entirely destroyed their cornfield. যে এইখিনি কথাকে কৈছিলে যে ল'ৰা দুটাক মাতি কিনে কৈছিলে যে আমাৰ এই শিলাবৃষ্টিটোৱে আমাৰ পথাৰখনক একেবাৰে নষ্ট কৰি পেলালে, ধ্বংস কৰি পেলালে. They would go hungry that year. যে সিহঁতে গোটেই বছৰটো লঘোণে থাকিব লাগিব. However, he would write a letter to God asking for some pesos for cultivating next crop. যে তদুপৰি সি কি কৰিব? এটা চিঠি লিখিব, এখন চিঠি লিখিব কালৈকে ভগৱানলৈকে, আৰু কি সুধিব তাত, আৰু তাত কি বিচাৰিব? এইটো বিচাৰিব যে ফৰ চাম পেছছ, কিছু টকাৰ কাৰণে, কিছু পেছছৰ কাৰণে, ফৰ কাল্টিভেটিং নেক্সট ক্ৰপ, যে যাতে সি পুনৰ সেই মাটিখিনিত আকৌ নতুনকৈ বীজ লগাব পাৰে বা নতুনকৈ চহাব পাৰে, তাৰ কাৰণে কি কৰিছিলে? লেন্সোৱে ভগৱানৰ পৰা সহায় বিচাৰিছিলে. চ' এইখিনি আছিলে আমাৰ এই লেটাৰ টু গডৰ কুৱেশ্যনখিনি. চ' আশা কৰিছোঁ গোটেইখিনি যদি পঢ়িব পাৰা, ভালদৰে বুজিব পাৰা, গোটেইখিনি তোমালোকে পৰীক্ষাত এই চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে আনচাৰ কৰিব পাৰিবা. ধন্যবাদ. কিবা ডাউট থাকিলে কমেণ্টত জনাবা.